হয়তো আৰু অকমান জোৰকে লাগিব মাত ভাঙি গৈছে এ বোলো জাতিলাও ঢপলা পাতে সমনীয়া জাতিলাও ঢপলা পাত এইটো লাগিছে আমোলাপতিৰ হয় কিন্তু এইফালে অকল মুখবোৰ জুকাইছে এ বোলো জাতিলাও ঢপলা পাতে সমনীয়া জাতিলাও ঢপলা পাত এ বেছি পঢ়া ছোৱালী প্ৰেমত নপৰিবি কি হ'ব পটকে টেটত পৰীক্ষা দি দিব এই মংগলদৈ ফালে চাকৰি পাই যাব ও ৰান্ধিব লাগিব ভাতে খুন্দে হাঐ ৰান্ধিব লাগিব ভাতে খুন্দে হাঐ ৰান্ধিব লাগিব আমাৰ দৰথিয়ে কেনেকুৱা গালে সব বস্তুৰে দাম বেছি লোকেল মুৰ্গী ব্ৰইলাৰতকৈ দাম বেছি লোকেল কণী ফাৰ্মৰ কণীতকৈ দাম বেছি হয়নে আৰু কি আছে লোকেল মাছ কাণপুৰৰ গীটাতকৈ দাম বেছি কিন্তু লোকেল আৰ্টিষ্ট যিমান ভাল গালেও ইউ নো আই নো বাদ বাকী ডোন্ট নো দৰথিয়ে বৰ ধুনীয়া গায় দৰথিৰ মাতটো মই প্ৰথম এই ফেচবুকৰ কিবা তাই ৰীল এটা দিছিলে আৰে ইমান ধুনীয়া গায় তাৰপিছত গম পালোঁ তাই মোৰ ককাইদেউ এটাৰ ভায়েকৰ মানে পত্নী বোৱাৰীয়ে হয় তেতিয়া ক'লোঁ বোলো তোক এদিন মই গান গোৱাম আজি নগাঁৱত মিলিলে তাইক ফোন কৰিলোঁ বোলো ক'ত আছ বোলে নগাঁৱতে আছোঁ আহি যাবি হাত চাপৰি দিয়ক দৰথিৰ কাৰণে এটা আৰে ঘৰৰ মানুহখিনিয়ে উৎসাহ দিলেহে ওপৰলৈ যাব হয় নহয় এই বোলো জাতিলাও ঢপলা পাতে সমনীয়া জাতিলাও ঢপলা পাত ঐ বেছি পঢ়া ছোৱালী প্ৰেমত নপৰিবি আগতে যেতিয়া ল'ৰা এটাই ছোৱালীজনী চাবলৈ যায় জানক বা নাজানক মাক পেহীয়েক বৰমাক জেঠাই চবেই কয় গোটেই ৰন্ধা বঢ়াখিনি আৰু আমাৰ কৰিছে আৰু দেই পুত মিছা কথা কয় কিন্তু হ'লেও তেনেকৈ কয় নকয় হা আজিকালি আকৌ ষ্টাইলটো বেলেগ আমাৰ মানে অকল চাহ মেগী আৰু কণীহে বইল কৰিব জানে আৰু দেই ৰ অলপ পিছত সেইটো ক'লে মানে ভাবে যে ছোৱালীজনী মানে বিৰাট ষ্টেণ্ডাৰ্ড আৰু হয় নহয় ল'ৰাবোৰে ক'লে ভাল লাগিব ছোৱালীবোৰেতো নকয় চবে কৈছে আৰু এটা বস্তু বনাব জানে আজিকালি কি বাৰু ফেচবুকত ৰীল বনাব জানে ঐ জাতিলাও ঢপলা পাতে সমনীয়া জাতিলাও ঢপলা পাত ঐ বেছি পঢ়া ছোৱালী প্ৰেমত নপৰিবি লুলু ঐ ৰান্ধিব নাজানে ভাতে খুন্দে হাঐ ৰান্ধিব নাজানে ভাতে খুন্দে হাঐ ৰান্ধিব নাজানে এই বোলো ৱাটাৰ চাপ্লাই হোৱাৰ পাছত টেকেলি পেলালো খালত আজিকালি ল'ৰা ছোৱালীয়ে ৱাটাৰ চাপ্লাইটো বুজি নাপায় জেজেমৰ পাইপডাল অহাৰ পাছতে টেকেলি পেলালো খালত
পানী ওলাওক বা নোলাওক হয় নহয় পানী ওলাওক বা নোলাওক ও যে আমাৰ পাইপডাল অহাৰে পাছতে টেকেলি পেলালো খাল ও তোলৈ বুলি SMS দিছিলো চিঠিটো বাদ দিলে ও তোলৈ বুলি SMS দিছিলো ও মোবাইল আছিল পাপেৰৰ হাতত কোনখন দেখা ঐ মোবাইল আছিল পাপেৰৰ হাতত কোনখন দেখা ঐ মোবাইল আছিল পাপেৰৰ এইটো দীপেন দাস হাত চাব এটা ঐ বৰলিনে স্পলিনে ৰিহিলি মুখত কিবা কিবি ঘঁহিলি বৰলিনে স্পলিনে ৰিহিলি মুখত কিবা কিবি ঘঁহিলি ও মোৰ জানো আগতে নগাঁৱৰ ল'ৰা ছোৱালীবোৰ গুৱাহাটীত পঢ়িবলৈ গৈছিলে হয়নে কিন্তু এতিয়া সঁচা কথা ক'বলৈ গ'লে অসমৰ এডুকেশ্যন হাব বুলি ক'লে দুখন চহৰ পৰে এখন নগাঁও এখন ডিব্ৰুগড় এতিয়া গুৱাহাটী নহয় কিন্তু দেই নগাঁৱৰ কি আছিলে এখন ৰামানুজ আৰু কি এইবোৰ ঢেৰ আছে আৰু 15খনমান আছে নগাঁও শিক্ষা এতিয়া বহুত ওপৰত বিৰাট ভাল কথা কলেজলে যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি কলেজলে যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি বৰলিনে স্পলিনে ৰিহিলি মুখত কিবা কিবি ঘঁহিলি বৰলিনে স্পলিনে ৰিহিলি মুখত কিবা কিবি ঘঁহিলি ও মোৰ জানো চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি গীটাৰ বজাইছে নিৰণ হাজৰিকা এটা হাত চাবই নিৰণৰ কাৰণে নিৰণ কিবৰ্ড বজাইছে শিল্পীয়ে দীপেন দাস নিৰণ হাজৰিকা বাৰীৰে বগৰী বুটলি আচাৰ বনাবলৈ এৰিলি বাৰীৰে বগৰী বুটলি আচাৰ বনাবলৈ এৰিলি ও মোৰ জানো এটা বাছ গীটাৰ বজাইছে এয়া খাকলাইদা মোক কলেজৰ দিনৰ পৰা বজাই আহিছে এয়া ঢোল বজাইছে লুলু ই বৰ বিহুৱা ই পেপা বজাব জানে ঢোল বজাব জানে তাল বজাব জানে নাচিব জানে চব কৰিব জানে গাব জানে এই পাৰ্কাছনত আছে ঋতু মোক কলেজৰ দিনৰ বন্ধু ই ড্ৰামছত আছে পিনাক আৰু কিবৰ্ডত আছে শিল্পী আৰু এখন গামোচা লাগিব শিল্পী বেচেৰা দুজনী ছোৱালী বাপেক ছোৱালী তোৱালী এৰি থৈ আহিছে আইঅ বেচেৰাটো বজাবলৈ হা প্ৰাঞ্জল দাস আৰু সমীৰণ দাস দুইটা দাস আহিব লাগে প্ৰাঞ্জল ও বাৰীৰে বগৰী বুটলি আচাৰ বনাবলৈ এৰিলি ও মোৰ জানো ও জাম জেলি লুচি ভাজি খুৱাই আলহীকে দিলি জাম জেলি লুচি ভাজি খুৱাই আলহীকে দিলি বৰলিনে স্পলিনে ৰিহিলি মুখত কিবা কিবি ঘঁহিলি বৰলিনে স্পলিনে ৰিহিলি মুখত কিবা কিবি ঘঁহিলি ও
জোৱাৰ পৰা ধুনীয়া হৈ পৰিলি চহৰলৈ জোৱাৰ পৰা ধুনীয়া হৈ পৰিলি চিঠি লিখিবলৈ এৰিলি ৰুমাল চিলাই শিকিলি চিঠি লিখিবলৈ এৰিলি ৰুমাল চিলাই শিকিলি মোৰ জান এতিয়া আমাৰ আইসকল বহি আছে বেলেগে বুজি নাপাব কথাটো তেখেতসকলে জানিব এতিয়া গৰম দিন ইমান গম নাপায় ঠাণ্ডা দিন আহিলে বুলিলে ডাঙৰজনী কি মাজুজনী কি সৰুজনী কি গধূলি হোৱাৰ লগে লগে মোক গাটো বৰ বেয়া লাগিছে বুলি কৈ বিচনাত একদম কম্বলখন বাপেকে একদম মূৰৰ পৰা তললৈকে লৈ আৰু বিচনাত বাগৰি দিয়ে কিন্তু আপোনালোকক কৈছোঁ চেকিং এটা মাৰি চাব ভিতৰত মোবাইল ফোনটো টিক টিক টাক টাক টিক টিক টাক টাক টিক টিক টাক টাক চলি থাকে আপোনালোকৰ দিনত চিঠি আছিলে এতিয়া চিঠি নাই